মই যেটো দেখিছো যে অসমত যেটোকে ইমান দিন শান্তি আছে এটা পাৰ্টিকুলাৰ দিশত উন্নয়নৰ দিশত অসমখন আগবাঢ়ি গৈ আছে এইটো বিঘ্নিত কৰা এটা লক্ষ্যটো মই স্পেচিফিকেলি দেখিছো আৰু এইটো আমি হ'বলৈ নিদিওঁ কোনো পদ্ধতি হ'ব নিদিওঁ আৰু এটা কথা মই আগতেও কৈছিলো আৰু আকৌ কৈছো যে প্ৰত্যেকবাৰ ইনভেষ্টিগেশ্যন হয় ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি মানুহ এইবোৰ কাম কৰিছে তেওঁলোকে ধৰা পৰে তেওঁলোকে পানিশমেণ্ট পায় এই সৰু সৰু ল'ৰা ছোৱালী যিবোৰ এইটো কৰি আছে ফাইনেলি পানিশমেণ্ট পাই আছে তেওঁলোকৰ আহ্বান কৰিছো তেওঁলোকে এইটোত যাব নালাগে যিখিনি মানুহ বাহিৰত আছে তেওঁলোকে আজিৰ অসমৰ যেটো বাস্তৱিক পৰিস্থিতিটো বুজি নাপায় অসম কিমান উন্নয়ন হৈ গ'ল এইবোৰ বুজি নাপায় ইয়াত থকাৰ মানুহখিনি যিখিনি ওভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হওক আদাৰৱাইজ হওক তেওঁলোকে এইটো বুজি পায় তেওঁলোকে অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে আৰু কোনোবা তেনেকুৱা অচেতনি দিলেও সেইটো ফেৰত পৰিব নালাগে ইয়াত একো হোৱা নাই ডিব্ৰুগড়ত একো হোৱা নাই চৰাইদেউত একো হোৱা নাই যেটো জিলাত মানে মেক্সিমাম সেইটো ঘটনা হোৱা চান্স থাকে আৰু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে আমি যোৱা 40 বছৰৰ এটা ইনসাৰ্জেন্সি কেতিয়া শেষ পৰ্যায় পাইছোগৈ আইসোলেটেড কৰবাত সেইবোৰ ইনসিডেন্ট হ'ব কিন্তু আমি হেতুৰ পৰা হতাশ হ'ব নালাগে আমি হেতুৰ পৰা আৰু আগবাঢ়িব লাগে যে আমি এইটো খতম কৰি দিম আৰু লগতে অসমৰ উন্নয়নক নষ্ট কৰিবলৈ যিবোৰ মানুহ ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰং একশ্যন ল'ম I am not disheartened I am not feeling helpless I am sure Assam police will fight this out just like it has fought in the last 40 years মই যেটো দেখিছো যে অসমত যেটোকে ইমান দিন শান্তি আছে এটা পাৰ্টিকুলাৰ দিশত উন্নয়নৰ দিশত অসমখন আগবাঢ়ি গৈ আছে এইটো বিঘ্নিত কৰা এটা লক্ষ্যটো মই স্পেচিফিকেলি দেখিছো আৰু এইটো আমি হ'বলৈ নিদিওঁ কোনো পদ্ধতি হ'ব নিদিওঁ আৰু এটা কথা মই আগতেও কৈছিলো আৰু আকৌ কৈছো যে প্ৰত্যেকবাৰ ইনভেষ্টিগেশ্যন হয় ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি মানুহ এইবোৰ কাম কৰিছে তেওঁলোকে ধৰা পৰে তেওঁলোকে পানিশমেণ্ট পায় এই সৰু সৰু ল'ৰা ছোৱালী যিবোৰ এইটো কৰি আছে ফাইনেলি পানিশমেণ্ট পাই আছে তেওঁলোকৰ আহ্বান কৰিছো তেওঁলোকে এইটোত যাব নালাগে যিখিনি মানুহ বাহিৰত আছে তেওঁলোকে আজিৰ অসমৰ যেটো বাস্তৱিক পৰিস্থিতিটো বুজি নাপায় অসম কিমান উন্নয়ন হৈ গ'ল এইবোৰ বুজি নাপায় ইয়াত থকাৰ মানুহখিনি যিখিনি ওভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হওক আদাৰৱাইজ হওক তেওঁলোকে এইটো বুজি পায় তেওঁলোকে অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে আৰু কোনোবা তেনেকুৱা অচেতনি দিলেও সেইটো ফেৰত পৰিব নালাগে ইয়াত একো হোৱা নাই ডিব্ৰুগড়ত একো হোৱা নাই চৰাইদেউত একো হোৱা নাই যেটো জিলাত মানে মেক্সিমাম সেইটো ঘটনা হোৱা চান্স থাকে আৰু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে আমি যোৱা 40 বছৰৰ এটা ইনসাৰ্জেন্সি কেতিয়া শেষ পৰ্যায় পাইছোগৈ আইসোলেটেড কৰবাত সেইবোৰ ইনসিডেন্ট হ'ব কিন্তু আমি হেতুৰ পৰা হতাশ হ'ব নালাগে আমি হেতুৰ পৰা আৰু আগবাঢ়িব লাগে যে আমি এইটো খতম কৰি দিম আৰু লগতে অসমৰ উন্নয়নক নষ্ট কৰিবলৈ যিবোৰ মানুহ ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰং একশ্যন ল'ম I am not disheartened I am not feeling helpless I am sure Assam police will fight this out just like it has fought in the last 40 years